বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা সীতাই কুমাৰে বাদতি মাৰিলে চতৰ বাৰে খৰৰ পৰা উখল মাখল প্ৰাণৱন্ত প্ৰাচুৰ্যৰে ভৰপূৰ অসমীয়াৰ বহাগী চোতাল প্ৰতিগৰাকী চহা অসমীয়াৰ এতিয়া উলাহে নধৰা হিয়া স্বকীয়তাৰে পৰিপূৰ্ণ গাঁৱৰ চুবুৰীবোৰত এতিয়া নিভাজ বিহুৰ মাদকতা সাত বিহুৰ আৰম্ভণি আজি গৰু বিহু জাতীয় ঐতিহ্যক চহকী কৰি পুৱাতেই চহা অসমীয়াই লৈ গ'ল গোহালি গৰুহাল নিশাই সাজু কৰা চাকত আছিল লাও বেঙেনা থেকেৰা কেৰেলা ভেকুৰী তিতা দীঘলতি মাখিয়তীয়ে গৰুধনক কোবাই জান জুৰি লৈ নি মাহ হালধি সানি আঠে বেঠে গৰুহালক নোৱাই চহা অসমীয়াই প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বৈ অহা এই পৰম্পৰাৰ ধাৰাক খামুচি ৰাখি অসমীয়াই আজি কামনা কৰিলে গোহালিৰ গৰুহালৰ দীৰ্ঘায়ু আৰু নশক্তি এয়া অভয়াপুৰী গৰুহালক মাহ হালধিৰে নোৱাই গাঁৱৰ ৰাজহুৱা পুখুৰীটোলৈ লৈ আহিল ডেকা চেমনীয়াহঁতে ৰং ধেমালিৰ মাজেৰে গোধনক নোৱাই ধুৱাই বিহু জুৰিলে গাঁৱৰ ৰাইজে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰগৰু শিপাক খামুচি পৰম্পৰাৰ মাজত বিলীন হোৱা প্ৰতিগৰাকী চহা অসমীয়াৰ মুখত আজি এই শাৰী বচন এয়া অভয়াপুৰী কৃষিপ্ৰধান গ্ৰাম্য সমাজৰ একমাত্ৰ সাৰ গৰুহাল গোহালিৰ গৰুহালৰ দীৰ্ঘায়ু আৰু নশক্তিৰ কামনাৰে বিশ্বনাথতো গৰু বিহুৰ দিনটোত উলহ মালহ পৰিৱেশ মাহ হালধি সানি লাও বেঙেনা কুজি থেকেৰাৰ চাক দলিয়াই বছৰটো গৰুহালক নিৰোগী কৰি ৰাখিবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কি চাবুৱা কি ডেৰগাঁও কি ঢকুৱাখনা অসমীয়াৰ চহা জীৱনৰ অন্যতম চানেকি এই নিভাজ পৰম্পৰা হালৰ গৰুহাল ডামুৰীজনীক নিলে জানজুৰিৰ পাৰলৈ আঠে বেঠে নোৱালে ক্ষীৰতী গাইজনী নৈ পাৰতেই ডেকা চেমনীয়াহঁতৰ ৰং ধেমালি বিহুৱে বঢ়াই চেনেহা চেনেহী অসমীয়াৰ আয়ুস ৰেখা বিহুৱে কটকটীয়া কৰি ৰাখে সমন্বয় সম্প্ৰীতি গোগামুখতো পূৰ্বৰ প্ৰজন্মই এৰি থৈ যোৱা পৰম্পৰাৰ শিপাডাল জীয়াই ৰখাৰ চেষ্টা যোগীঘোপাতো অনুৰূপ পৰিৱেশ কুজিয়া নৈত গোধনক নোৱাই ধুৱাই আনন্দ কৰিলে গাঁৱৰ সমনীয়াই যোৰহাটত লগে ভাগে বনোৱা গৰুৰ চাকতেই উজলি উঠিল বহাগৰ নিভাজ সজীৱতা চততে চকৰি বহাগত বগৰী জেঠতে আমোনা ধন গৰু বিহুৰ দিনা আশীৰ্বাদ ললেহে বৈকুণ্ঠত পাবাগৈ স্থান কি খুন্তাই নাচনি হালি জালি নাচিব আমি অসমীয়া মাঘ বিহু লাগিব চ'ত আৰু বহাগত কুলিয়ে মাতে নিজানত কুলিয়ে মাতে নিজানত এয়া মাজুলী এয়া নাৰায়ণপুৰৰ দৃশ্য অসমীয়াৰ কৃষ্টি সংস্কৃতিক চহকী কৰি অন্য এক পৰিচয়েৰে উজ্জীৱিত কৰি ৰখা আন এক খাদ্য প্ৰণালী হৈছে আমলই টোপ বিহুৰ দিনটোত আমলই টোপেৰে সাজৰ বাতিটো অতিথিলৈ সজাই দিয়াৰ আছে এক অন্যতম পৰম্পৰা নাজিৰাত তাৰেই প্ৰস্তুতি এয়া
পুৱা নোৱাই ধুৱাই অনা গৰুহালক গোহালিত বান্ধি সন্ধিয়ালৈ গৃহস্থই গোহালিৰ মুখত দিলে খেৰ বিহলঙনিৰ ধোঁৱা বিচনীৰে বিচি সেই ধোঁৱা দি গোধনক বছৰটোলৈ নিৰোগী হোৱাৰ কামনাৰে মাছৰ পানীৰে ধুৱালে গোধনৰ খুৰা খুৰা ফুটা ৰোগে গৰুহালক নুচুবলৈ অসমীয়াৰ এই এৰাব নোৱাৰা পৰম্পৰা নিয়ম নীতিৰ মাজেৰে গৰুহালৰ ডিঙিত আঁৰি দিলে নগুণীয়া তৰাপাতৰ নপঘা নৈৰ বিলৰ পাৰবোৰত আজি সীমাহীন উলহ মালহতা গৰুহাল ধোৱাৰ চলেৰে ঢোলৰ চেৱত কঁকাল ভাঙি বিলীন হল গাঁৱৰ ডেকা চেমনীয়া বুঢ়া মেথা কি সোণাৰী কি তেজপুৰ কান্ধত ঢোলটো ওলমাই কণমানিটো ওলাই আহিল ককা দেউতাকৰ সৈতে ঢোলৰ চেৱত নাচি বাগি আনন্দত আত্মহাৰা আটায়ে দীঘলতিৰ দীঘল পাত গৰু কোবাও জাত জাত মাখিয়তীৰ মাখি পাত মাখি মাৰো জাত জাত মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ অন্যতম প্ৰতীক গৰু বিহুৰ পৰম্পৰা শেষ কৰি গাঁৱৰ ডেকাহঁত যাব চোতালে চোতালে হুঁচৰি গাবলৈ আটায়ে জুৰিব বৈ দিয়া চেলেংখনি গৃহস্থ পদূলিতে পাৰি দিয়া নবস্ত্ৰ চাৰিকুৰি ৰূপানী শৰাইত দিয়া তেহে আমাৰ হুঁচৰি সন্তুষ্ট এনেদৰে আজি অসমীয়া বিলীন হল বহাগৰ ৭ বিহুৰ প্ৰথমটি বিহু গৰু বিহুৰ অপাৰ আনন্দ ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক আসাম টাইমছ